মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ ঐতিহাসিক জনিয়া সাপ্তাহিক বজাৰত। আৰু জনিয়া সাপ্তাহিক বজাৰত প্ৰতি সপ্তাহে মঙলবাৰে সাপ্তাহিক বজাৰ হয়। আৰু এই বজাৰত উপস্থিত থকা কিছু লোকৰ অন্তৰস্থলৰ মন্তব্য আমি ল'ম। যিহেতু সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে আৰু তেনেক্ষণত বিভিন্ন দল সংগঠনসমূহে তেওঁলোকে বিভিন্ন চৰ্চা চলি থকাৰ সময়তে আমি কিছু ৰাইজৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম, ৰাইজৰ অন্তৰস্থলৰ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে সমাগত যি বিধানসভাৰ নিৰ্বাচন 2026ৰ যি বিধানসভাৰ নিৰ্বাচন শাসক বিৰোধী সকলোৱে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে বিভিন্ন ঠাইত সভা সমিতি কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ নিজৰ যি মন্তব্য তেওঁলোকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু তেনেক্ষণত পূৰ্বৰ জনিয়া সমষ্টিৰ যি এই জনিয়া সাপ্তাহিক বজাৰত উপস্থিত আছোঁ আৰু বৰ্তমানৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত জনিয়াৰ যি সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰত উপস্থিত আছোঁ। আৰু আমাৰ মাজত কিছু সাপ্তাহিক বজাৰত কিছু ৰাইজ উপস্থিত আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কিছু মন্তব্য আমি ল'বলৈ যত্ন কৰিম যে সমাগত নিৰ্বাচনত তেওঁলোকে কেনেধৰণৰ প্ৰাৰ্থী এই মন্দিয়া সমষ্টিৰ পৰা তেওঁলোকে বিচাৰে আৰু সেই সন্দৰ্ভত আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, দেখিবলৈ পোৱা গৈছে যে সমাগত বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে আৰু তেনেক্ষণত আপোনালোকৰ কেনেকুৱা মন্তব্য আৰু কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰে এইবেলি মন্দিয়া সমষ্টিৰ পৰা? হয়, আচলতে জনিয়া বুলি কোৱাৰ লগে লগে বৃহত্তৰ জনিয়া অঞ্চল বুলি কোৱা হয়। আমাৰ এই বৃহত্তৰ জনিয়া অঞ্চলৰ যি বাসিন্দা আছে, যি মানুহ আছে, তেওঁলোকৰ মাজত এটাই চৰ্চা চলি আছে যে এইবাৰ যদি মন্দিয়া সমষ্টিত 2026ৰ নিৰ্বাচনত যদি চেয়াৰমেন আলী চাহাব আহে তেতিয়াহ'লে চেয়াৰমেন আলী চাহাবক আমি বিপুল ভোটত জয়যুক্ত কৰিম। আৰু বাঘবৰ সমষ্টিত যি উন্নয়ন হৈছে অসমৰ কোনো সমষ্টিত তেনেকুৱা উন্নয়ন হোৱা নাই। আমি বিচাৰিছোঁ আমাৰ মন্দিয়া সমষ্টিত অৰ্থাৎ জনিয়া অঞ্চলত তেনেকুৱা উন্নয়ন হওক। তেনেকুৱা উন্নয়ন হ'বলৈ হ'লে নিশ্চয় আমি যোগ্য এজন প্ৰাৰ্থিত্ব বা ভোটদান প্ৰদান কৰি তেওঁক জয়যুক্ত কৰিব লাগিব। তেনেকুৱা একজন প্ৰাৰ্থী আমি বিচাৰিব। কিন্তু নিৰ্বাচনত বিভিন্নজনে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু তাৰ ভিতৰত আমি চেয়াৰমেন আলী চাহাবক আমি নহয় জনিয়া অঞ্চলৰ সকলো বাসিন্দাই আলোচনা কৰি আছে যে